এই মুহূৰ্তত টাইম ইণ্ডিয়াৰ দৰ্শকক স্বাগতম জনাইছো আৰু লৈ আহিছো আজিৰ দিনটোৰ পুৱাৰ প্ৰথমটো খবৰ আৰু আটাইতকৈ ডাঙৰ খবৰ এতিয়াৰে পৰা মাটিৰ মালিকে জধে মধে বিক্ৰী কৰিব নোৱাৰিব মাটি বিক্ৰী কৰিবলৈ এতিয়া ল'ব লাগিব মুখ্যমন্ত্ৰী গৰাকীৰ অনুমতি আৰু সমান্তৰালভাৱে হিন্দু লোকে যদি মুছলমানক মাটি বিক্ৰী কৰে বা মুছলমানে যদি হিন্দু লোকক মাটি বিক্ৰী কৰে তেতিয়াও মুখ্যমন্ত্ৰীৰ অনুমতি অবিহনে বিক্ৰী কৰিব নোৱাৰিব কালিৰ দিনটোত ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ ঘোষণা কৰিছে আৰু কি মন্তব্য কৰিছে এই সন্দৰ্ভত আমি লৈ আহিছো টাইম ইণ্ডিয়াৰ দৰ্শকৰ বাবে এই খবৰ এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে মাটিবাৰী ক্ৰয় সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য মাটিবাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত লৈ মুখ্যমন্ত্ৰীয়ে ডাঙৰ মন্তব্য কৰিছে কালিৰ দিনটোত এতিয়াৰে পৰা হিন্দুৰ মাটি ক্ৰয় কৰিবলৈ মুছলমানে ল'ব লাগিব অনুমতি হিন্দু লোকৰ মাটি যদি কোনো মুছলমানে ক্ৰয় কৰে তেনেহলে অনুমতি লাগিব আৰু একেধৰণে মুছলমানৰ মাটি হিন্দুৱে ক্ৰয় কৰিবলৈ ল'ব লাগিব অনুমতি এই বিষয়টো কালি মুখ্যমন্ত্ৰীয়ে উত্থাপন কৰিছে মুখ্যমন্ত্ৰীৰ অনুমোদনৰ পিছতে ক্ৰয় বিক্ৰয় কৰিব পাৰিব মাটি মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ কৰিব লাগিব তাৰ পিছতে লাভ কৰিব পাৰিব ক্ৰয় বিক্ৰয় অবিভক্ত গোৱালপাৰা জিলাত কোনেও বিশেষ সম্প্ৰদায়ক বিক্ৰী কৰিব নোৱাৰিব মাটি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে প্ৰস্তাৱ এই সন্দৰ্ভত এটা ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ইতিমধ্যে ৰাজ্য চৰকাৰে অহা কিছুদিনৰ ভিতৰতে আহি আছে এতিয়া নতুন আইন মাটি বাৰী ক্ৰয় বিক্ৰয়ক লৈ এতিয়া আৰু মাত্ৰ কেইটামান দিনৰ ভিতৰতে নতুন আইন আহি আছে থলুৱা লোকৰ মাটি সুৰক্ষিত কৰাৰ স্বাৰ্থত এই সিদ্ধান্ত ৰাজ্যৰ খিলঞ্জীয়া থলুৱা লোকসকলক সুৰক্ষা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে চাহ বাগিচাৰ মাটিৰ অধিকাৰ কেৱল চাহ বাগিচাৰ লোকৰ মাজতে থাকিব জনজাতীয় লোকৰ মাটিৰ সুৰক্ষাৰ বাবেও আহি আছে এতিয়া নতুন আইন মুঠতে খিলঞ্জীয়া লোকসকলে জনজাতীয় লোকসকলে ৰাজ্যৰ থলুৱা লোকসকলে পাব লাগিব বিশেষ সুবিধা বিজেপি দলৰ বিধায়িনী বৈঠকত ঘোষণা মুখ্যমন্ত্ৰীৰ কালিৰ দিনটোত বিজেপি দলৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হৈছিল আৰু এই বৈঠকতে এটা ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডাঙৰ প্ৰস্তাৱ গ্ৰহণ কৰিছে ৰাজ্যবাসীৰ বাবে ৰাজ্যৰ থলুৱা লোকসকলৰ বাবে ৰাজ্যৰ খিলঞ্জীয়া লোকসকলৰ বাবে জাতিৰ বাবে এতিয়া মাত মাতিবলৈ জাতি জনজাতি সুৰক্ষা দিবলৈ এতিয়া আগবাঢ়িছে ৰাজ্য চৰকাৰ কোনো কাৰণত অন্যান্য লোকে বা বিশেষ সম্প্ৰদায়ৰ লোকে জাতি জনজাতিৰ ওপৰত ৰাজ্যৰ থলুৱা জাতি জনজাতিৰ ওপৰত বা স্থানীয় খিলঞ্জীয়া লোকসকলৰ ওপৰত কোনো যাতে বিশেষ সম্প্ৰদায়ৰ লোকসকলে দখল কৰিব নোৱাৰে তাৰ বাবে এই বিশেষ মন্তব্য কৰিছে বা বিশেষ প্ৰস্তাৱ লৈছে ৰাজ্য চৰকাৰখনে মুঠতে থলুৱা লোকসকলৰ মাটি হ'ব লাগিব সুৰক্ষিত থলুৱা লোকসকলৰ জীৱন সুৰক্ষিত হ'ব লাগিব তাৰ বাবে এই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে অবিভক্ত গোৱালপাৰা জিলাতো বিশেষকৈ এনেধৰণে মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে মাটিবাৰী ক্ৰয় বিক্ৰয় সন্দৰ্ভত কি মন্তব্য কৰিছে আমি ভাষ্য আগবঢ়াইছো ইন্টাৰৰিলিজিয়ন মাটি ট্ৰান্সফাৰ হৈছিল হিন্দুৰ মাটি মুছলমানে কিনিছিল মুছলমানৰ মাটি হিন্দুৱে কিনিছিল কিনা বেচাত আমি বাধা দিব নোৱাৰো কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো চাহ বাগিচাৰ লেডাৰ কলনীৰ মাটিত আমি ম্যাদী পট্টা সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে কিন্তু এটাকৈ থলুৱা লোকসকলৰ পৰা মাটি এটা বিশেষ সম্প্ৰদায়ৰ লোকে কাঢ়ি লৈ গৈ আজি আমাক নিজৰ মাটিতে সংখ্যালঘুত পৰিণত কৰিছে ৰাজ্য চৰকাৰে এক প্ৰস্তাৱ লৈছে যে অহা কিছুদিনৰ ভিতৰতে আমি এখন আইন আনিম যে অবিভক্ত গোৱালপাৰা জিলাত কোনো আমাৰ মাটি বিশেষ সম্প্ৰদায়ৰ লোকক বিক্ৰী কৰিব নোৱাৰিব জনজাতীয় লোক অনুসূচিত জাতিৰ লোক অন্যান্য পিছপৰা সম্প্ৰদায়ৰ লোকৰ মাজত যিখিনি মাটি বাচি আছে এই মাটিখিনি আমি আৰু ট্ৰান্সফাৰ হ'বৰ কাৰণে দিব নোৱাৰো আৰু এই ধৰণৰ নতুন চিন্তাৰে আমি আমাৰ ৰাজ্যখনক আগুৱাই লৈ যাব খুজিছো কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল ইলেকশ্যনৰ সময়ত আমি লাভ জেহাদৰ কথা কৈছিলো অসমত আমি অহা কিছুদিনৰ ভিতৰতে
এখন নতুন আইন আনিম য'ত নেকি লাভ জেহাদৰ কাৰাদণ্ড আজীৱন কাৰাদণ্ডলৈ আমি ৰূপান্তৰ কৰিম। আমি ৰাষ্ট্ৰ নিৰ্মাণৰ কামত ব্ৰতী হৈ আছো আৰু আমি ব্ৰতী হৈ থাকিম। মই কংগ্ৰেছ দলক মুকলি প্ৰত্যাহ্বান জনাম, হিমন্ত বিশ্ব শৰ্মাক টাচ কৰি চাব, সি যিমান আজি সাহস আজি মোৰ আছে তাতকৈ 100 গুণ সাহস মই ভগৱানে মোক দিব ৰাজ্যখনৰ সেৱাৰ বাবে কাম কৰি গৈ থাকিম। কল্পনা কৰিব পৰা নাছিল কোনেও যে চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ চাহ বাগিচাৰ শ্ৰমিকসকলক দিব লাগে। আজি আমি ৰাজ্য চৰকাৰে স্পষ্টভাৱে কাম কৰিবলৈ সিদ্ধান্ত লৈছো যে টি ষ্টেটৰ চাহ বাগিচাৰ লেবাৰ কলনীৰ মাটিৰ অধিকাৰ আমি চাহ বাগিচাৰ শ্ৰমিকসকলক আমি উভতাই দিম। কংগ্ৰেছে কল্পনাও কৰিব পৰা নাছিল চাহ বাগিচাৰ শ্ৰমিকসকলক বছৰ বছৰ ধৰি তেওঁলোকে ভোট বেংকৰ দৰে ব্যৱহাৰ কৰিছে। আজি আমি সিদ্ধান্ত লৈছো অসম চাহ নিগমেৰে আমি আৰম্ভ কৰিম, সহকাৰে চাহ বাগিচাৰ শ্ৰমিকক আমি উভতাই দিম। সেই ধৰণৰ সামাজিক আৰু অৰ্থনৈতিক বিপ্লৱৰ কাম আমাৰ চৰকাৰে কৰিবৰ বাবে সিদ্ধান্ত লৈছে। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, জনজাতীয় লোকসকলৰ মাটিৰ সুৰক্ষা, জাতি মাটি ভেটি সুৰক্ষাৰ এক সৰ্বোত্তম দায়িত্ব। ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ বাহিৰতো জনজাতীয় লোকসকলৰ মাজত থকা সৰু সৰু গাঁওবিলাকক আমি মাইক্ৰ ট্ৰাইবেল বেল্ট এণ্ড ব্লকলৈ ৰূপান্তৰ কৰিব খুজিছো, যাতে জনজাতীয় বেল্টৰ বাহিৰতো জনজাতীয় লোকৰ মাটিত কোনেও যাতে চকু দিব নোৱাৰে তাৰ বাবে আন এক আমি নতুন আইন আনাৰ বাবেও আমি সিদ্ধান্ত লৈছো। এই বিধানসভাত সেই আইন আহিব আৰু খিচৰিত হৈ থকা অকণমান সৰু সৰু জনজাতীয় গাঁওবিলাকতো জনজাতীয় লোকে মাটিৰ সৰ্বোত্তম অধিকাৰ পাব। তাতো কোনেও তেওঁলোকক মাটিৰ অধিকাৰৰ পৰা তেওঁলোকক আঁতৰাই দিব নোৱাৰিব। আগতে ইণ্টাৰ ৰিলিজিয়ন মাটিৰ ট্ৰান্সফাৰ হৈছিল, হিন্দুৰ মাটি মুছলমানে কিনিছিল, মুছলমানৰ মাটি হিন্দুৱে কিনিছিল। কিনা বেচাত আমি বাধা দিব নোৱাৰো, কিন্তু অসম চৰকাৰে নতুনকৈ সিদ্ধান্ত লৈছে যে এজন হিন্দুৰ মাটি মুছলমানে কিনিবৰ বাবে আৰু এজন মুছলমানৰ মাটি হিন্দুৱে কিনিবৰ বাবে মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন হ'ব পাৰিব। মুখ্যমন্ত্ৰীৰ অনুমোদন লোৱাৰ পিছতহে লেণ্ড চেল পাৰ্মিশ্যন ল'ব পাৰিব।